এক ভয়াবহ আতংকময় পৰিৱেশে বিৰাজ কৰিছে গান্ধী মণ্ডপত কাৰণ বোমা থকাটো নিশ্চিত কৰিছে এই মুহূৰ্তত আৰক্ষীয়ে আৰু আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত যথেষ্ট এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে কাৰণ এটা পলিথিনৰ ভিতৰত এই মুহূৰ্তত বোমা থকা কথা প্ৰায় নিশ্চিত কৰিছে যাৰ বাবে গান্ধী মণ্ডপ চহৰতে এক হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে যিসমূহ আচলতে স্থানীয় বাসিন্দা তেওঁলোকক এই স্থানৰ পৰা আঁতৰাই পঠোৱা হৈছে যথেষ্ট এক ভয়াবহ আৰু আতংকময় পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত গান্ধী মণ্ডপত আমি পোনপটীয়া সম্প্ৰচাৰ দেখিছোঁ আৰক্ষী অৰ্ধসামৰিক বাহিনী এই মুহূৰ্তত সষ্টম হৈ আছে আৰু বম থকাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে আমি দৃশ্য দেখুৱাইছোঁ যিসকল আচলতে স্থানীয় বাসিন্দা আছে বা যিসকল প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকক নিৰ্দিষ্ট দূৰত্বলৈকে আচলতে আঁতৰাই পঠোৱা হৈছে এই মুহূৰ্তত আমি ভিজুৱেলছ দেখুৱাই আছোঁ যথেষ্ট এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে কাৰণ বম ব্লেংকেট যোনখন বম ব্লেংকেটত আচলতে বমটো থকাৰ এই মুহূৰ্তত সম্ভাৱনা আছে কাৰণ বাহিৰত ওলাই অনা হৈছে আৰু বম ব্লেংকেটেৰে বমটো এই মুহূৰ্তত আগুৰি ৰাখিছে আৰু ক'ব লাগিব যে গান্ধী মণ্ডপত যি আচলতে অসমৰ 19টা স্থানত বোমা সংযোগ কৰাৰ কথা আচলতে আলফা স্বাধীনে ইমেইল যোগে প্ৰকাশ কৰিছে তাৰে কেইবাটাও স্থানত পোৱা নগ'ল যদি এই মুহূৰ্তত গান্ধী মণ্ডপত পোৱাটো এক প্ৰকাৰে আৰক্ষীয়ে নিশ্চিত কৰিছে কাৰণ আৰক্ষীও আচলতে যি বম ব্লেংকেটেৰে এটা বিশেষ বস্তু এটা টোপোলা এটা তেওঁলোকে আৱৰি ৰাখিছে